নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৰিহান 360 ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই থওঁ, যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল অপশ্যনটো প্ৰেছ কৰি ৰাখিব, কিয়নো এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক আপোনালোকক দি থকা হ'ব এইটো চেনেলৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, আজি যিটো বিষয় লৈ আপোনালোকৰ কাৰণে ভিডিঅ' তৈয়াৰ কৰিছোঁ সেই বিষয়টো হৈছে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ অৰ্ডাৰ দিয়া হৈছে, যিটো অৰ্ডাৰত দি আছে ইন অৰ্ডাৰ টু মেইনটেইন ইউনিফৰ্ম এটেণ্ডেন্স চিষ্টেম অল দ্য এমপ্লয়িজ এংগেজড আণ্ডাৰ সমগ্ৰ শিক্ষা অসম ফ্ৰম ডিষ্ট্ৰিক্ট টু ব্লক লেভেল are hereby directed to compulsory give the daily attendance through Shiksha Setu app only working experience from 1st April 2024 1 এপ্ৰিল 2024 পৰা শিক্ষা সেতু এপত ব্লক লেভেল আৰু ডিষ্ট্ৰিক্ট লেভেলৰ যিবিলাক সমগ্ৰ শিক্ষাৰ কৰ্মচাৰী আছে সকলে অনলাইন এটেণ্ডেন্স দিব লাগিব আৰু অন টাইম ৰেজিষ্ট্ৰেশ্যন সেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব শিক্ষা সেতু এপত। আৰু আপোনালোকৰ ইন টাইম এণ্ড আউট টাইম, আপোনালোকে যেতিয়া অফিচ বা স্কুলত সোমাব তেতিয়া এবাৰ এটেণ্ডেন্স দিব লাগিব, আৰু যেতিয়া আপোনালোকে অফিচ বা স্কুলৰ পৰা আউট হ'ব তেতিয়া এবাৰ এটেণ্ডেন্স দিব লাগিব। আৰু তাৰ কাৰণে আপোনালোকৰ ডিষ্ট্ৰিক্ট এণ্ড ব্লক MIS অফিচিয়েল উইল প্ৰভাইড ট্ৰেইনিং এণ্ড ছাপৰ্ট ফৰ অন টাইম এনৰলমেণ্ট এণ্ড ডেইলি এটেণ্ডেন্স। আপোনালোকক ট্ৰেইনিং দিব ব্লক MIS বা ডিষ্ট্ৰিক্ট MIS অন টাইম এনৰলমেণ্ট কৰাৰ কাৰণে যিটো ট্ৰেইনিং, সেই ট্ৰেইনিংটো MIS সকলে আপোনালোকক দিব। আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ এণ্ড ব্লক মিছন কোঅৰ্ডিনেটৰ উইল ছাবমিট কমপ্লেইন্স ৰিপৰ্ট। আৰু এই গোটেইখিনি বস্তু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু ব্লক মিছন কোঅৰ্ডিনেটৰে ছাবমিট কৰিব। গতিকে মই জনামতে আৰু এটা বিষয় আছে ইয়াত, যিসকল কৰ্মচাৰী ROP পায়, ROP বেষ্ট চেলাৰী যিসকল কৰ্মচাৰীয়ে পায় সেইসকল কৰ্মচাৰীয়ে অনলাইন এটেণ্ডেন্স দিব লাগিব, আৰু ROP নোপোৱা কৰ্মচাৰীসকলে অনলাইন এটেণ্ডেন্স দিব নালাগে। গতিকে বন্ধুসকল, আজিলৈ এইখিনিয়ে। আকৌ লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ'লৈ। এনেধৰণৰ ভিডিঅ' পাবলৈ অৱশ্যই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল অপশ্যনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।